আপোনালোকক পুনৰবাৰ ৰিচিটো ষ্টাডি চেনেলৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত আপোনালোকৰ মাজলৈ কেইটামান অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। আজিৰ ভিডিঅ'টিৰ প্ৰথমটো কুৱেশ্যন হৈছে অসম ঔদ্যোগিক লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অসম ঔদ্যোগিক লিমিটেডৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, নাজিৰাত। মনত ৰাখিব, অসম ঔদ্যোগিক লিমিটেডৰ মুখ্য কাৰ্যালয় নাজিৰাত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ৰেলগাড়ীৰ ইঞ্জিন বনোৱা কাৰখানা অসমৰ কোন ঠাইত অৱস্থিত? ৰেলগাড়ীৰ ইঞ্জিন বনোৱা কাৰখানা অসমৰ কোনখন ঠাইত অৱস্থিত? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, বঙাইগাঁৱত। মনত ৰাখিব, ৰেলগাড়ীৰ ইঞ্জিন বনোৱা কাৰখানাটো বঙাইগাঁৱত অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ডিগবৈ শোধনাগাৰক এছিয়াৰ সৰ্বপ্ৰথম আধুনিক শোধনাগাৰৰ মৰ্যাদা কেতিয়া দিয়া হৈছিল? ডিগবৈ তেল শোধনাগাৰক এছিয়াৰ সৰ্বপ্ৰথম আধুনিক শোধনাগাৰৰ মৰ্যাদা কেতিয়া দিয়া হৈছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ চি, 1935 চনত। মনত ৰাখিব, 1935 চনত ডিগবৈ তেল শোধনাগাৰক এছিয়াৰ সৰ্বপ্ৰথম আধুনিক শোধনাগাৰৰ মৰ্যাদা দিয়া হৈছিল। নেক্সট কুৱেশ্যনটিত আছে ৰঞ্জী ট্ৰফীত ত্ৰিশতক কৰা প্ৰথমগৰাকী অসমীয়া খেলুৱৈ কোন? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ বি, ৰামপ্ৰসাদ কাপুৰ। নেক্সট কুৱেশ্যনটিত আছে 2003 চনত এছিয়ান চাইকেলিং চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ খেলুৱৈগৰাকী কোন? 2003 চনত এছিয়া চাইকেলিং চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰা অসমৰ খেলুৱৈগৰাকী কোন আছিল? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, হিমজ্যোতি গগৈ। মনত ৰাখিব, 2003 চনত হিমজ্যোতি গগৈয়ে এছিয়ান চাইকেলিং চেম্পিয়নশ্বিপত ভাৰতীয় দলক প্ৰতিনিধিত্ব কৰিছিল। ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক জনাব বিচাৰিছোঁ যে আমাৰ চেনেলৰ তৰফৰ পৰা বিভিন্ন কম্পেৰিটিভ এক্সামৰ প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন আনচাৰসমূহক লক্ষ্য কৰি লগতে অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন আনচাৰৰ সৈতে আপোনালোকৰ মাজলৈ 10,000তকৈও অধিক কুৱেশ্যন এনচাৰ থকা এখন ই-বুক প্ৰস্তুত কৰা হৈছে আৰু ই সম্পূৰ্ণ অসমীয়া মাধ্যমত। অসম চৰকাৰৰ পৰা মুকলি কৰা 12,600টা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ লিখিত পৰীক্ষাৰ বাবে এই ই-বুকখন খুবেই প্ৰয়োজন হ'ব আৰু আমাৰ বিশ্বাস আছে যে এই ই-বুকখনৰ পৰা ভালেখিনি কুৱেশ্যন এনচাৰ আপোনালোকৰ কমন আহিব। গতিকে যদি আপুনি এই ই-বুকখন ডাউনলোড কৰিব বিচাৰে তেন্তে ইয়াত এটা হোৱাটছএপ নাম্বাৰ দিয়া আছে, তাত আপোনালোকে DM কৰিব আৰু এই ই-বুকখন অতি কম মূল্যত লাভ কৰিব। ইয়াৰ লগতে আপোনালোকে এখন ইংৰাজী গ্ৰামাৰৰ বিনামূলীয়াকৈ ই-বুক লাভ কৰিব। ধন্যবাদ। নেক্সট কুৱেশ্যনটিত আছে বিশ্ব চেম্পিয়নশ্বিপৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া কোন? বিশ্ব চেম্পিয়নশ্বিপৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া কোন? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, হিমা দাস। মনত ৰাখিব, বিশ্ব চেম্পিয়নশ্বিপৰ দৌৰ প্ৰতিযোগিতাত সোণৰ পদক লাভ কৰা প্ৰথম অসমীয়া হৈছে হিমা দাস। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক কোন? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ ডি, যতীন্দ্ৰনাথ দুৱৰা। মনত ৰাখিব, প্ৰথম অসমীয়া কথা কবিতাৰ ৰচক হৈছে যতীন্দ্ৰনাথ দুৱৰা। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম অসমীয়া চুটিগল্পৰ জনক কোন? অপশ্যনখিনিৰ ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপশ্যন নম্বৰ এ, লক্ষীনাথ বেজবৰুৱা। মনত ৰাখিব, প্ৰথম অসমীয়া চুটিগল্পৰ জনক হৈছে
লক্ষীনাথ বেজবৰুৱা নেক্সট কোৱেশ্চনটিত আছে প্ৰিয়তমাৰ চিঠি কবিতাৰ ৰচক কোন প্ৰিয়তমাৰ চিঠি কবিতাৰ ৰচক কোন অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ এ হেমচন্দ্ৰ গোস্বামী মনত ৰাখিব প্ৰিয়তমাৰ চিঠি কবিতাটোৰ কবি হৈছে হেমচন্দ্ৰ গোস্বামী নেক্সট কোৱেশ্চনটিত আছে প্ৰথম মহিলা সভাপতি অসম সাহিত্য সভাৰ কোন প্ৰথম মহিলা সভাপতি অসম সাহিত্য সভাৰ কোন অৰ্থাৎ অসম সাহিত্য সভাৰ প্ৰথম গৰাকী মহিলা সভাপতি কোন অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি নলিনীবালা দেৱী মনত ৰাখিব অসম সাহিত্য সভাৰ প্ৰথম গৰাকী মহিলা সভাপতি হৈছে নলিনীবালা দেৱী নেক্সট কোৱেশ্চনটিত আছে হেমকোষৰ ৰচক কোন আছিল হেমকোষৰ ৰচক কোন আছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি হেমচন্দ্ৰ বৰুৱা মনত ৰাখিব হেমকোষৰ ৰচক আছিল বা হেমকোষৰ ৰচক হৈছে হেমচন্দ্ৰ বৰুৱা নেক্সট কোৱেশ্চনটিত আছে কিমান চনত হেমকোষ প্ৰকাশ পাইছিল কিমান চনত হেমকোষ প্ৰকাশ পাইছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 1900 চনত মনত ৰাখিব 1900 চনত হেমকোষ প্ৰকাশ পাইছিল নেক্সট কোৱেশ্চনটিত আছে শদিয়াৰ বুৰঞ্জীৰ ৰচক কোন শদিয়াৰ বুৰঞ্জীৰ ৰচক কোন অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ভৱানন্দ বুঢ়াগোহাঁই মনত ৰাখিব শদিয়া বুৰঞ্জীৰ ৰচক হৈছে ভৱানন্দ বুঢ়াগোহাঁই নেক্সট কোৱেশ্চনটিত আছে অসমৰ সাংস্কৃতিক কোষ গ্ৰন্থখনৰ ৰচক কোন অসমৰ সাংস্কৃতিক কোষ গ্ৰন্থখনৰ ৰচক কোন অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি ডক্টৰ নাৰায়ণ দাস মনত ৰাখিব অসমৰ সাংস্কৃতিক কোষ গ্ৰন্থখনৰ ৰচক হৈছে ডক্টৰ নাৰায়ণ দাস নেক্সট কোৱেশ্চনটিত আছে অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কিমান চনত গঠন হৈছিল অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ কিমান চনত গঠন হৈছিল অপচন ভিতৰত শুদ্ধ উত্তৰটি হৈছে অপচন নম্বৰ চি 1958 চনত মনত ৰাখিব 1958 চনত অসম ৰাজ্যিক বিদ্যুৎ পৰিষদ গঠন হৈছিল